ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মই আগৰটো ভিডিঅ'টোত পাৰ্ট 1 মেথামেটিক্সৰ কমন মই দি থৈ দিছোঁ পাৰ্ট 1ত এইটো পাৰ্ট 2 তোমালোকে ভালদৰে চাই লোৱা এইটোত লেসন থাকিব ত্ৰিভুজ বৃত্ত তোমালোক এই দুটা লেসনৰ মই কমন দিম 100% মেট্ৰিকত আহিবই চিওৰ আহিব তোমালোকে ভালদৰে চাই লোৱা আৰু তোমালোকক যেকিটা কমন দেও তোমালোকে নচোৱাকৈ নাযাবা ভালদৰে প্ৰেক্টিছ কৰিবা 100% মেট্ৰিকত আহিব মই ডাঠি ক'ব পাৰোঁ তোমালোকক এইটো হৈছে ত্ৰিভুজ লেসন ত্ৰিভুজ লেসনৰ তোমালোকৰ অনুশীলনী 6.1 তোমালোকে অনুশীলনী 6.2 নচোৱাকৈ নাযাবা 1 নম্বৰী যিকোনো এটা আহিব এতিয়া তোমালোকক 2 নম্বৰী আৰু 4 নম্বৰী কুৱেশ্যন দি আছোঁ কমন তোমালোকে ইয়াত উপপাদ্য 6.1 টো নচোৱাকৈ নাযাবা ভালদৰে চাই যাবা প্ৰেক্টিছ কৰিবা তোমালোকৰ মেট্ৰিকত অহা চান্স আছে আৰু তোমালোকৰ উপপাদ্য 6.2 আৰু উদাহৰণ 1 2 3 তোমালোকে উদাহৰণ 1 2 3 নচোৱাকৈ নাযাবা মেট্ৰিক পৰীক্ষাত মই ডাঠি ক'ব পাৰোঁ যে আহিব পাৰে এইটো 2020 চনত আহিছিল এতিয়া অনুশীলনী 6.2 তোমালোকে অনুশীলনী 6.2 তোমালোকে 1 নম্বৰটো চাই যাবা 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ 9 নম্বৰ আৰু 10 নম্বৰ তোমালোকে এইকেইটা চাই যাবা মেট্ৰিক পৰীক্ষাত এইকেইটাৰ ভিতৰত যিকোনো এটা বা দুটা আহিব পাৰে 4 to 5 নম্বৰ তোমালোকে পাই যাবা তোমালোকে আকৌ এবাৰ কৈ দিও 2 3 4 5 6 9 আৰু 10 এইকেইটাৰ ভিতৰত তোমালোকৰ যিকোনো এটা আহিবই আৰু তোমালোকে চোৱা উপপাদ্য 6.5 এইটো 2024 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিল তোমালোকে এবাৰো ভালদৰে অলপমান চাই লোৱা এইবাৰ আহিলো অনুশীলনী 6.3 অনুশীলনী 6.3 তোমালোকে 3 নম্বৰ 6 নম্বৰ 7 নম্বৰ আৰু 9 নম্বৰটো তোমালোকে ভালদৰে চাবা তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব পাৰে এইটো প্ৰায় আহি থাকে 3 নম্বৰ ABCD ট্ৰেপেজিয়ামৰ এইটো তোমালোকে ভালদৰে চাবা আৰু চিত্ৰটোও চাই ল'বা ইয়াত দিয়া আছে আৰু নেক্সট পেজত আছে 10 নম্বৰ 11 নম্বৰ আৰু 13 নম্বৰ তোমালোকে এইকেইটা ভালদৰে চাবা মেট্ৰিক পৰীক্ষাত 100% কমন আহিবই নেক্সট আহিলো 6.3 6.3 1 2 3 4 5 আৰু 8 নম্বৰটো তোমালোকে ভালদৰে চাবা তোমালোকৰ মেট্ৰিক পৰীক্ষাত অহা চান্স বহুত আছে এইবাৰ আমি আহিলো স্থানাংক জ্যামিতি সপ্তম অধ্যায় ইয়াৰ পৰা প্ৰায়ে তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিয়ে থাকে কেইটামান অংক তোমালোকক দেখুৱাই দিও তোমালোকে ভালদৰে চাবা আৰু মেট্ৰিক পৰীক্ষাত ফালি দিবা পৰীক্ষা ইয়াত তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট তোমালোকৰ এনেকুৱা ৰেখা আঁকিব দিব আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিয়ে থাকে উদাহৰণ 4 আৰু উদাহৰণ 5 টো তোমালোকে ভালদৰে চাই যাবা আৰু এইটো হৈছে অনুশীলনী 7.1 তোমালোকে অনুশীলনী 7.1 ৰ অনুশীলনী 7.1 ৰ 5 6 7 8 9 10 তোমালোকে ভালদৰে এইকেইটা চাবা আকৌ মই দেখুৱাই দিছো 2024 চনত ইয়াৰে পৰা আহিছিল আৰু তোমালোকে উদাহৰণ 9 10 টো ভালদৰে চাই যাবা আৰু এয়া চোৱা অনুশীলনী 7.2 1 2 4 5 9 এইকেইটা তোমালোকে ভালদৰে চাই যাবা আৰু চোৱা তোমালোকৰ মেট্ৰিক পৰীক্ষাত স্থানাংক জ্যামিতিৰ পৰা প্ৰায় তোমালোকৰ এইটো আহিছিল আৰু এয়া চোৱা কিছুমান ইয়াৰ পৰা সলনি কৰি দিছে অংকবিলাক এয়া চোৱা একে অংক তোমালোক সলনি কৰে তোমালোকে ভালদৰে চাই যাবা অনুশীলনী 7.3 অনুশীলনী 7.3 1 আৰু 2 টো চাই যাবা আৰু তোমালোকৰ ইয়াত ঐচ্ছিক দিয়া আছে তোমালোকৰ এইটো নাহে তোমালোকে মই যেকিটা কমন দিছো তোমালোকে ভালদৰে চোৱা আৰু মেট্ৰিকত পুৰা নম্বৰ লৈ আহা এইবাৰ আহিলো নেক্সট বৃত্ত দশম অধ্যায় বৃত্তৰ মোস্ট ইম্পৰ্টেন্ট এইটো উপপাদ্য 10.1 তোমালোকে উপপাদ্য 10.1 টো নচোৱাকৈ নাযাবা ভালদৰে চাই যাবা আৰু নেক্সট উপপাদ্য 10.2 আৰু উদাহৰণ 1 উদাহৰণ 2 এই তোমালোকে এইকেইটা ভালদৰে চাই যাবা আৰু অনুশীলনী 10.2 10.2 ৰ তোমালোকৰ 1 নম্বৰ এইকেইটা চাই যাবা আৰু 4 5 6 7 তোমালোকে এইকেইটা ভালদৰে চাই যাবা তোমালোকৰ মেট্ৰিক পৰীক্ষাত প্ৰায় আহিয়ে থাকে 9 10 11 13 তোমালোকে এইকেইটা ভালদৰে চাবা এইবাৰ আহিলো নেক্সট অধ্যায় অঙ্কন অঙ্কনৰ পৰা প্ৰায় আহিয়ে থাকে উদাহৰণ 1 এইটো 2015 চনত আৰু 2018 চনত আহিছিল এবাৰো আহিব পাৰে তোমালোকে ভালদৰে চাই ল'বা নেক্সট ইয়াত আছে অনুশীলনী 11.1 11.1 ইয়াৰ তোমালোকৰ 1 2 3 4 5 6 7 টো চাই ল'বা
আৰু 11.2ৰ 1, 2, 3, 4 তোমালোকে এইকেইটা ভালদৰে চাবা। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, তোমালোকক যেইকেইটা দিছোঁ তোমালোকে ভালদৰে চাবা। তোমালোকক আকৌ এবাৰ কওঁ, তোমালোকক মই যিকেইটা কমন দিছোঁ পাৰ্ট 1 আৰু পাৰ্ট বি তোমালোকে ভালদৰে চাই যাবা আৰু মেট্ৰিক পৰীক্ষাত পূৰা লিখি থৈ আহিবা। ধন্যবাদ।